জোন ধানে জোনালিতে তৰা পথিক চাই হাতী পতিছে কিমিকি নাচি নাচি যায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাই আজি মই অমিতাৰে কেনেকৈ পকা অমিতাৰে মুখৰ ছালৰ যত্ন কেনেকৈ ল'ব তাৰ বিষয়ে দেখুৱাবলৈ ওলাইছোঁ। বহুত মহিলাৰে দেখিবলৈ পোৱা যায় গালৰ এই অংশত, নাকত, এই চেলাৰীৰ ওপৰত ক'লা দাগ পৰা দেখা যায়। বহুতে মোক সোধে, বাইদেউ কি কৰিম, ইমান ক'লা দাগ পৰিছে, কি লগালে ভাল হ'ব? মই বহুতকে কৈছোঁ পকা অমিতা আৰু পকা অমিতাৰ লগত মৌ মিলাই মুখত গোটেই মুখখনতেও লগাব পাৰে, দাগ পৰাখিনিতো লগাব পাৰে। লগাই 10 মিনিট সময় থাকি মুখখন ধুই দিব, দাগবোৰ নোহোৱা হৈ যাব। আৰু বহুতে সেইদৰে কৰাৰ পাছত ভাল পাইছে। আপোনালোকেও ভিডিঅ'টো চাই তেনেকৈ কৰিবচোন, ভাল পাব। এয়া একেবাৰে গছত পকা নিৰ্ভেজাল অমিতা হয়। আজিকালি প্ৰায় বস্তুৱে ভেজেলোৱা হয়, নহয় জানো? এয়া পকা অমিতা 1 চামুচ মই বাতিত উলিয়াই ল'লোঁ। অমিতাটো ইমান সোৱাদ আছিলে, ইমান মিঠা আছিল, অলপ খাবৰ কাৰণেই মই কিনি আনিছিলোঁ এজনৰ পৰা। 100 টকাত 3 কিলো কিনি আনিছিলোঁ। এয়া ডাবৰ হানি হয়। অলপমান মই আধা চামুচ মই মৌ ৰস অমিতাৰ লগত মিলাই ল'ম। এতিয়া মই মুখখন ভালদৰে চাফা কৰি ল'ম। মুখত কাম কৰোঁতে ধূলি চুলি লাগি বা অইল ওলাই বা ভাত বনাওঁতে মুখত তেল চেল ছিটিকনি পৰে তেলৰ, সেইবাবে মুখখন মই ভালদৰে চাফা কৰি ল'লোঁ। আৰু কথা কওঁতে মোৰ বহুত ভুল ভ্ৰান্তি হয় বা ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰি দিব। মৌ আৰু অমিতাখিনি মই ভালদৰে ফেটি ল'লোঁ। হৈ গ'ল ভালদৰে ফেটি লোৱা। এতিয়া মই গোটেই মুখখনতে লগাই দিম। এইদৰে মই কামৰ মাজেদি সময় উলিয়াই অকণমান সপ্তাহত এদিন বা 2 দিন এইদৰে মই মুখত ঘৰুৱা পেক লগাওঁ। ঘৰতে যি থাকে, কেতিয়াবা পকা কল থাকে, কেতিয়াবা আলু, কেতিয়াবা অমিতা, কেতিয়াবা বেচন বা মুলতানী মিট্টি, এইদৰে মই মিক্স কৰি 2 বিধ 3 বিধকৈ মিক্স কৰি ঘৰতে ব্যৱহাৰ কৰোঁ। ঠাণ্ডাৰ দিনকেইটা অকণমান ঠাণ্ডাৰ কাৰণে অকণমান এলাহ লাগে, নহয় জানো? সকলোৰে হয় চাগৈ, মোৰো হয়, বহুত এলাহ লাগে ঠাণ্ডাৰ দিনকেইটা পেক লগাবলৈ। তথাপিতো মাজে সময়ে অকণমান পেক ব্যৱহাৰ কৰোঁ। দহ মিনিট ৰখাৰ পিছত মুখখন এতিয়া ধুই আহিলোঁ ভালদৰে, আৰু এখন কটনৰ গামোচাৰে মুখখনৰ পানীখিনি লাহে লাহে মই টুকি দিলোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। এতিয়া মই ভিডিঅ'টোত দেখুৱাৰ দৰে আপোনালোকেও কৰি চাবচোন। আপোনালোকেও মুখখন চাফা কৰি উঠি মুখত টোনাৰ ব্যৱহাৰ কৰে যদি আপোনালোকে টোনাৰ ব্যৱহাৰ কৰিব। মই টোনাৰটো খুব এটা ভাল নাপাওঁ ব্যৱহাৰ কৰি। মোৰ অইলি স্কিন হয়, সেইবাবে মই অইল ফ্ৰী মইশ্চাৰাইজাৰ লগাওঁ। মই এইটো অচিয়াৰ অইল ফ্ৰী মইশ্চাৰাইজাৰ, এইটো ব্যৱহাৰ কৰি মই ভাল পাওঁ। চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।